নমস্কাৰ মই পংকজ প্ৰীতম যোৱাকালি আমাৰ ফেচবুক পেজ পংকজ প্ৰীতম অসমত মই এটা পোষ্ট কৰিছিলোঁ আৰু এই পোষ্টটো সমগ্ৰ সনাতনী হিন্দু ধৰ্মৰ বিৰুদ্ধে আছিল আৰু এনেকুৱা পোষ্ট মই কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ অজানিতে ভুল হৈ গ'ল মই গতিকে সকলো হিন্দু ধৰ্মাৱলম্বী লোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ মই এজন হিন্দু ধৰ্মৰ ল'ৰা হয় মই মহাদেৱৰ পৰম ভক্ত মই কেতিয়াও মই হিন্দু ধৰ্মৰ লোকসকলৰ মাজত বিভেদ আনিব বিচৰা নাছিলোঁ কেতিয়াও মই আহোম হিন্দু ইয়াৰ বিভেদ আনিব কেতিয়াও বিচৰা নাছিলোঁ কিন্তু অজানিতে কিছুমান কথা কৈ পালোঁ সেয়েহে সকলো হিন্দু ধৰ্মাৱলম্বীৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আৰু মোক বহুতে ফোন কৰিছে আৰু কৈছে ভাইটি তুমি এইটো ভুল কৰিছা ভাইটি আমি মনত দুখ পাইছোঁ বিশেষকৈ কুটুম্ব সুৰক্ষা পৰিষদ এজন সন্মানীয় ব্যক্তি সনাতন ধৰ্মৰ এজন উদ্ধ স্থানৰ ব্যক্তি সত্যৰঞ্জন বৰাদাৰ সংগঠনটোৰ লগতে সনাতনী বীৰ হিন্দু সেনা বিষয়ববীয়াসকলেও মোক ফোন কৰিছিল আৰু কৈছে ভাইটি আমি তোমাৰ পোষ্টটোত বহুত দুখ পাইছোঁ ভাইটি তুমি এনেকুৱা কাম কিয় কৰিলা একচুৱেলি মোৰ মানসিকতাই এনেকুৱা নকয় যে মই ধৰ্ম জাতিৰ মাজত বিভেদ আনো আৰু মোৰ মাইণ্ডে এনেকুৱা কাম কেতিয়াও কৰিব নোখোজে ভুলতে কেতিয়াবা মানুহৰ হৈ যায় সেইহেতুকে সকলো হিন্দু ধৰ্মাৱলম্বী লোকে মোক ক্ষমা কৰি দিব সকলো সনাতন ধৰ্মৰ লোকে মোক ক্ষমা কৰি দিব আৰু মই এজন আপোনালোকৰ ভাই হয় গতিকে প্লিজ ক্ষমা কৰি দিব আৰু আগলৈ মই এনেকুৱা ভুল নকৰোঁ আপোনাৰ আইনখন সকলোৰে বাবে সমান নহয় নেকি আইনখন কিয় দুখীয়া দৰিদ্ৰৰ নিচলা মানুহক হেঁচা মাৰি ধৰাৰ কিবা নিয়ম আছে নেকি আইন সকলোৰে বাবে সমান কেতিয়া হ'ব নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৰমী আগত ভিডিঅ' ক্লিপটো লগোৱা অৰ্থ আপোনালোকে নিশ্চয় বুজি পাইছে চাগৈ মই আজি এই যুৱকজনৰ ক্ষমা খোজা কথাটোক লৈ আপোনালোকৰ আগত দুটামান কথা ক'বলৈ ওলাইছোঁ আমাৰ অসমৰ জনসাধাৰণৰ বা আইনৰ হক আইন সকলোৰে বাবে সমান নহয় নেকি এই ল'ৰাজন আচলতে বিকলাংগৰ বাবে তেওঁক হেঁচা মাৰি ধৰিবলৈ সুবিধা পাইছে নেকি হয় তেওঁ এটা সনাতন ধৰ্মৰ বিৰোধী ভিডিঅ' প্ৰস্তুত কৰিছিল কিন্তু অকল তেওঁৱে কৰা নহয় আৰু 2-3জন ভিডিঅ' ক্ৰিয়েটৰে সেই ভিডিঅ'টো প্ৰস্তুত কৰিছিল তেওঁলোকক ক্ষমা খোজাব কিয় নোৱাৰিলে এই ল'ৰাজন আচলতে দুখীয়া দৰিদ্ৰ দেখি তেওঁক দম দি বা ধমকি দি ক্ষমা খোজাবলৈ পাৰিলে কিন্তু ডাঙৰ দুটা চেনেলে এটা যি নেকি উচুপনি আৰু এটা অচকাই এই দুটা চেনেলতো সেই হিন্দু ধৰ্মৰ বিৰুদ্ধে যিটো গো মাতা বলি দিয়া বুলি কথা আচলতে তেওঁলোকে এখন দেওশালত গৰু বলি দিয়া কথা ইতিমধ্যে উল্লেখ কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু সেই ভিডিঅ'টো আহোম সম্প্ৰদায় আৰু হিন্দু সমাজক যথেষ্ট অপমানিত কৰিছে আৰু সেই অপমানৰ বাবে আজি পংকজ প্ৰীতম নামৰ এই ল'ৰাজনক ক্ষমা খোজাবলৈ ঠিকেই জানিলে কিন্তু উচুপনি বোলা ইউটিউবাৰ গৰাকীক কিয় ক্ষমা খোজাব নোৱাৰিলে আচৰিত কথা নহয়নে কুটুম্ব সুৰক্ষা পৰিষদ সংঘটোৱে আচলতে ফোন কৰি মেছেজ কৰি আৰু তেওঁক বাধ্য কৰোৱাই ক্ষমা খোজাবলৈ বাধ্য কৰাইছে হয় তেওঁলোকে দুখ কৰিছে আমাৰ হিন্দু সমাজত যিটো নেকি ব্যৱহাৰ নহয় সেই ব্যৱহাৰ কথা তেওঁলোকে এটা ভিডিঅ' প্ৰস্তুত কৰিছে আৰু এটা কথা মন কৰিবলগীয়া এই হিন্দু সমাজত গৰু বলি দিয়া সেই থানখন কোন জেগাত আছে প্ৰকৃততে সেই থানখনত গৰু বলি দিয়া হয় নেকি সেই পূজাৰীজনে সঁচা কথা কৈছিল নে সেই কথাকেইটা আচলতে পূজাৰীজনৰ সৈতে গৈ বা যিজন দেওশালত থাকে সেই মানুহজনক গৈ সোধপোছ কৰিব লাগে অকল সত্যখিনি সেই পূজাৰীজনে জানিব প্ৰকৃততে সত্য কৈছে নে অসত্য কৈছে সেই কথাটো উচুপনি আৰু অচকাই নামৰ সেই চেনেল দুটা মুঠতে 3টা চেনেলত এই ভিডিঅ'টো প্ৰস্তুত হৈছিলে যদি প্ৰমাণসহ লাগে মই উচুপনি ভিডিঅ'টো আপোনালোকৰ আগত লগাই দিম তেওঁলোক
এনেকুৱা বহুতো ধৰণৰ জীৱ-জন্তু এই থানখনত বলি দিয়া হয় আৰু এতিয়া আহক থানৰ ভিতৰলৈ সোমাই যাওঁ এখেতেই হ'ল এই হালৰ পণ্ডিত এতিয়া মই এখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আমি যিহেতু শুনিবলৈ পাইছো যে আপোনালোকৰ এই দেওশালখনত বোলে গৰু মাৰে আৰু গৰু মাংস কাটি পূজা দিয়া হয় আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু যেনে মহ কুকুৰা আমি শুনিবলৈ পাইছো আৰু সেয়েহে মই মানে আজি আহিলো আপোনালোকৰ পৰা এই তথ্যখিনি জানো বুলি মানে এনেকুৱা কি নিয়ম আছে যে আপোনালোকৰ যে ইয়াত গৰু মাৰি পূজা পাতিব লগা হৈছে যিহেতু আমি হিন্দু মানুহ আপুনিও এজন হিন্দু মানুহ কাৰণ আমি ইমান দিনে শুনি আহিছিলো যে মাত্ৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলেহে গৰু কাটে বা মাংস খায় হিন্দুসকলেও যে গৰু কাটে মাংস খায় বা পূজা দিয়ে আমি আজিলৈকে শুনা নাই জীৱনত প্ৰথমবাৰ শুনিলো আৰু সেইটো কাৰণে ইয়াৰ মানে কিছুমান ৰহস্য আপোনাৰ পৰা জানিম বুলি আহিলো আৰু বিশেষকৈ শুনিছো যে আহোম সম্প্ৰদায়ৰ লোকসকলে এই পূজাটো পাতে বুলি কৈছে আৰু সেই পূজাটোৰ নামটো কি আছিল আপুনি জনাব পাৰিব নেকি উমফা পূজা আৰু আমাৰ তিনিটা পূজা আছে হয় উমফা আৰু ইয়াৰ ভিতৰত চাইফা আৰু জাতিংফা এই তিনিটা আমাৰ সেইবিলাকক হয় ইয়াত চাইফাত কিন্তু গাহৰি দিব আৰু কিছুমানৰ গৰুও দিয়ে অলৰেডি ভিডিঅ'টো প্ৰাইভেট কৰিছে তথাপিতো তেওঁলোকে ক্ষমা খোজাটো যোগ্য সেয়েহে মই আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ তেন্তে আকৌ